প্ৰিয় দৰ্শক, আজিৰ দিনটোত শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালভাৱে প্ৰত্যেকজন সচেতন ব্যক্তিয়ে মানসিক স্বাস্থ্য কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যায়। এতিয়া বাৰু আপুনি নিজে বা আপোনাৰ সন্তানক কেনেকৈ মানসিকভাৱে শক্তিশালী কৰি ৰাখিব পাৰি তাৰ বিষয়ে চিন্তিত নহয়নে বাৰু? যদি হয় তেন্তে শুনক আজি এই ভিডিঅ'টি, এই খণ্ডটি শেষলৈকে শুনিব। আপুনি অনুভৱ কৰিবলৈ সক্ষম হ'ব যে আপুনি নিজে বা আপোনাৰ সন্তানে, ইয়াত দুটা পংক্তি আছে, এটা আপোনাৰ নিজৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব পাৰে বা আনটো আপোনাৰ সতি সন্ততি বা আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হ'ব পাৰে। গতিকে মানসিক স্বাস্থ্য সুস্থিৰ কৰি ৰাখিবৰ কাৰণে আমি কি কি পদক্ষেপ গ্ৰহণ কৰিব পাৰি সেই সম্পৰ্কে আজি এই এপিছ'ডটি। অৰ্থাৎ মোৰ কথাৰ তাৎপৰ্য এইটোৱে যে যদিহে আপুনি নৱপ্ৰজন্মৰ সদস্য তেন্তে এই আলোচনা আপোনাৰ বাবে, আৰু যদিহে আপুনি এগৰাকী পিতৃ বা মাতৃ তেন্তে শুনক এই কথাবোৰ আপোনাৰ সন্তানৰ বাবে কিমান উপকাৰী। আপুনি বা আপোনাৰ সন্তানে সন্মুখীন হোৱা প্ৰতিটো সমস্যা নিজে সমাধান কৰক বা কৰাৰ সুযোগ দিয়ক। দ্বিতীয়তে, বিফলতাক হাঁহিমুখে স্বীকাৰ কৰক বা কৰিবলৈ দিয়ক। নিজৰ অনুভৱক উচ্চস্বৰে ব্যক্ত কৰক বা কৰিবলৈ দিয়ক। কোনো ঘটনাৰ ক্ষেত্ৰতে পূৰ্বনিৰ্ধাৰিত মনোভাৱ নৰখাকৈ সংযোগ হ'বলৈ নিদিব। আপুনি বা আপোনাৰ শিশুক বয়স অনুসৰিয়ে সিদ্ধান্ত ল'বলৈ উৎসাহিত কৰক বা উৎসাহিত হওক। আপুনি বা আপোনাৰ সন্তানে মনে নিবিচৰা যিকোনো কথা বিনা দ্বিধাই প্ৰত্যাখ্যান কৰিবলৈ শিকক বা শিকাওক। জটিল বা সংকটজনক পৰিস্থিতিতো শান্ত হৈ থাকিবলৈ প্ৰয়াস কৰক বা কৰাওক। ক্ষমা খুজিবলৈ শিকাওক বা শিকক। জীৱনৰ সামৰ্থ্যৰ সীমাৰেখা নিৰ্ধাৰণ কৰক বা নিৰ্ধাৰণ কৰিবলৈ শিকাওক। ফলাফলতকৈও প্ৰচেষ্টাক প্ৰশংসা কৰক। ফলাফল বা পৰিণতিৰ অভিজ্ঞতা আহৰণ কৰক বা আহৰণ কৰাওক। জীৱনত মাত্ৰাধিক বোজা গ্ৰহণ নকৰিব বা কৰিবলৈ নিদিব। সমৰ্থনযোগ্য ৰিস্ক লওক বা ল'বলৈ দিয়ক। কৃতজ্ঞতা প্ৰদান কৰাৰ অভ্যাস গ্ৰহণ কৰক বা কৃতজ্ঞতা প্ৰদান কৰাৰ অভ্যাস শিকাওক। নতুন প্ৰকল্প গ্ৰহণ কৰক বা নতুন প্ৰকল্প গ্ৰহণ কৰাত আপোনাৰ সন্তানক উৎসাহিত কৰক। নিজৰ বা সন্তানৰ লগত কেতিয়াও কাৰো লগত তুলনা নকৰিব বা কৰিবলৈ নিদিব বা নকৰাব। জীৱনৰ মৌলিক নীতিসমূহ নিৰবিচ্ছিন্নভাৱে ৰক্ষা কৰক বা মানি চলক বা মানি চলিবলৈ শিকাওক। আপোনাৰ নিজৰ শক্তি সামৰ্থ্য বা আপোনাৰ সন্তানৰ শক্তি সামৰ্থ্যক নিজে চিনাক্ত কৰিবলৈ শিকক বা শিকাওক। যেতিয়াই কিবা প্ৰয়োজন হয় বা সহায়ৰ প্ৰয়োজন হয় তেতিয়া সহায় বিচাৰিবলৈ কুণ্ঠাবোধ নকৰিব বা আপোনাৰ সন্তানকো তেনে ক্ষেত্ৰত সহায় বিচাৰিবলৈ উৎসাহিত কৰক। অৰ্থাৎ নিৰ্ভীকভাৱে যাতে আপোনাৰ সন্তানে আপোনাৰ ওচৰত সহায় বিচাৰিব পাৰে সেই কথা আপুনি আৱেগিকভাৱে সুৰক্ষিত বা সুনিশ্চিত কৰক। ব্যৰ্থতাৰ বাবে আক্ষেপ কৰক, কিন্তু ব্যৰ্থতাক লৈ পেলাই চিন্তা কৰি নাথাকিব। ব্যৰ্থতাক কেনেকৈ সফলতাত ৰূপান্তৰিত কৰিব পাৰি তাৰ ওপৰতহে বেছি গুৰুত্ব দিয়ক। নিজৰ গৃহ দায়িত্ব গ্ৰহণ কৰক বা নিজৰ গৃহৰ দায়িত্ব সন্তানক গ্ৰহণ কৰিবলৈ শিকাওক। আনৰ মতামতক সন্মান দিয়ক বা সন্মান কৰক, বা আপোনাৰ যদি সন্তানৰ ক্ষেত্ৰত প্ৰযোজ্য হয় তেন্তে আপোনাৰ সন্তানৰ মতামতক আপুনি সন্মান দিবলৈ প্ৰয়াস কৰক। আপুনি যদি যুৱ প্ৰজন্ম হয় তেন্তে সময় ব্যৱস্থাপনাৰ নিয়ম আপুনি নিজে শিকক, আৰু যদি আপুনি গৃহস্থ হয় তেন্তে আপোনাৰ সন্তানক সময় ব্যৱস্থাপনাৰ নিয়ম শিকাওক। আপোনাৰ পৰিয়ালৰ আবেষ্টনীত আপুনি নিজকে নিৰাপদ অনুভৱ কৰক বা আপোনাৰ সন্তানক আপোনাৰ আবেষ্টনীত নিৰাপদ অনুভৱ কৰিবলৈ শিকাওক। আনৰ কথা, আনৰ মতামত বা আনৰ সিদ্ধান্ত শুনক, কাৰণ পূৰ্বনিৰ্ধাৰিত বা ছেভ মেমৰিৰ জৰিয়তে মূল্যায়ন কৰাৰ পূৰ্বে আপুনি
সকলো সিদ্ধান্তসমূহ মনোযোগ দি শুনক বা প্ৰথমে মুক্তভাৱে তাক গ্ৰহণ কৰিবলৈ প্ৰয়াস কৰক। নিত্যনৈমিত্তিক কাৰ্যকলাপৰ ক্ষেত্ৰত আপুনি স্বাৱলম্বী হওক, অৰ্থাৎ নিজে নিজৰ কামখিনি সমাধান কৰিবলৈ চেষ্টা কৰক। আৰু যদি সন্তান হয়, সন্তানক নিজৰ কামখিনি নিজে সমাধান কৰিবলৈ বা স্বাৱলম্বী হ'বলৈ আপুনি শিকাওক। সমস্যা সমাধানৰ কৌশল আয়ত্ব কৰক বা আপোনাৰ সন্তানক সমস্যা সমাধানৰ কৌশল আয়ত্ব কৰিবলৈ শিকাওক। সমালোচনাক সহজভাৱে গ্ৰহণ কৰক বা সমালোচনাক পৰামৰ্শ হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰক। নিজকে দয়া বা সহানুভূতিশীলতাৰ নিদৰ্শন হিচাপে গঢ়ি তোলক বা গঢ়ি তুলিবলৈ শিকাওক। কঠোৰ পৰিশ্ৰমৰ মূল্য দিয়ক বা দিবলৈ শিকক। সহমৰ্মিতা বুজিবলৈ চেষ্টা কৰক বা বুজাওক। নিজক ক্ষমা কৰিবলৈ শিকাওক বা শিকক। আত্মসচেতন বা আত্মযত্ন ল'বলৈ শিকাওক বা শিকক। নিজৰ উন্নতি বা নিজৰ কৃতিত্বৰ বাবে উদযাপন কৰক, কিন্তু পূৰ্ণতাৰ বাবে নহয়। নিৰবিচ্ছিন্নতা বা স্থিতিস্থাপকতাৰ তাৎপৰ্য উপলব্ধি কৰক বা উপলব্ধি কৰক। লাগি থাকিলে বা কৰি থাকিলে যে কোনো কামেই অসম্ভৱ নহয়, সেই কথা আপোনাৰ সন্তানক শিকক বা আপুনিও একানপতীয়াকৈ বা অধ্যৱসায় চিত্তে যদি কোনো এটা কাম কৰে, সেই কামটো এটা সময়ত গৈ কিমান সহজে সমাধান কৰিব পৰা হয়, সেই কথা উপলব্ধি কৰক। নিজক ভাল পাবলৈ শিকক বা সন্তানক নিজক ভাল পাবলৈ শিক্ষা দিয়ক, যাতে নিজক ভৱিষ্যতে কেনেকৈ গঢ়িব পাৰে সেই সম্পৰ্কে সন্তানে এটি সপোন দেখিব পাৰে। আশা কৰোঁ ইয়াৰ জৰিয়তে আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হ'ব। সকলোৰে কুশল মংগল কামনা কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ।